হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। সকলো আঁচনিৰ টকা পাব বন্ধুসকল, যিসকলে পোৱা নাই। মাত্ৰ এইটো কাম কৰি লওক, আৰু যিসকলৰ লেট্ৰিনৰ পইচা সোমোৱা নাই আপোনালোকে এইকেইটা কাম কৰক, তেতিয়া সোমাব অতি শীঘ্ৰে। ষ্টেটাছ আপোনালোকে এক্টিভ কৰিব লাগিব আৰু নিজৰ মোবাইলতে আপোনালোকে কৰিব পাৰিব, তেতিয়া চৰকাৰী লেট্ৰিনৰ পইচা সোমাব। বাকী আঁচনিও আপোনালোকৰ যিসকলৰ পইচা সোমোৱা নাই অতি শীঘ্ৰে সোমাব। আপোনালোকে এটা কাম কৰিব লাগিব মাত্ৰ। ভিডিঅ'টোত আজি সেইটোকে আলোচনা কৰিম বন্ধুসকল, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। আপোনালোকে বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক আছেনে সেইটো আপোনালোকে চেক কৰিব লাগিব, আৰু যদি নাই আপোনালোকে এক্টিভ কৰিব লাগিব। আৰু আপোনালোকে ইয়াৰ ষ্টেটাছটো নিজৰ মোবাইলতে চাব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি তাত টাইপ কৰিব আধাৰ চিটিং বুলি। এনেকৈ আধাৰ চিটিং টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত প্ৰথমত যিটো অপশ্যন দেখিছে মাই আধাৰ ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া UIDAI বুলি যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। আপোনালোকৰ অসুবিধা হ'লে ছাইডৰ 3 ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে যিটো অপশ্যন দেখিছে বেংক চিডিং ষ্টেটাছ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ফাৰ্ষ্টতে আপোনালোকৰ যিটো অপশ্যন আপোনালোকে দেখিছে এণ্টাৰ আধাৰ বুলি, তাত আপোনালোকৰ আধাৰ নম্বৰটো টাইপ কৰিব। আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে তলত যিটো কেপচা দেখিছে এণ্টাৰ এবভ কেপচা, সেই কেপচা অপশ্যনটো আপোনালোকে কেপচাটো ইয়াত ফিল কৰিব। বক্সটোত ছেম আপোনালোকে যিকেইটা আখৰ দেখিছে তলৰ ব্লেংক অৰ্থাৎ খালীত জেগাত আপোনালোকে বঢ়াই দিব। এই পিছত এনেকৈ কেপচাটো ফিল কৰাৰ পিছত যিটো চেণ্ড OTP অপশ্যন আপোনালোকে দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডত ৰেজিষ্টাৰ হৈছে মোবাইল নম্বৰ তাত এটা OTP যাব। আপোনালোকে OTPটো তলত যিটো এণ্টাৰ OTP অপশ্যন দেখিছে তাত ফিল কৰিব লাগিব। দেখিছে আপোনালোকে এই OTP আহিলে, এই OTPটো আপোনালোকে এই তলৰ এণ্টাৰ OTP বক্সটোত ফিল কৰিব। ইয়াৰ পাছত আপোনালোকে লগ ইন যিটো অপশ্যন দেখিছে লগ ইন অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পাছত আকৌ এনেকুৱা এখন পেজ মুকলি হ'ব, আকৌ আগৰ পেজখনলৈ ৰিডাইৰেক্ট কৰি দিব। আপোনালোকে আকৌ বেংক চিডিং ষ্টেটাছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া আপোনালোকে দেখিছে ইয়াত আধাৰ নম্বৰটো লিংক নাই বেংকত, ইনএক্টিভ দেখাইছে। আপোনালোকে এয়া দেখিছে এয়া ইনএক্টিভ দেখাইছে, লগত এই আধাৰ নম্বৰটো লিংক নাই কাৰণে ইনএক্টিভ দেখাইছে। আৰু যদি লিংক থাকিলেহেঁতেন তেতিয়া এক্টিভ বুলি দেখালেহেঁতেন ষ্টেটাছটো। আপোনালোকে এনেকৈ চেক কৰি ল'ব। আৰু যিসকলে ইনএক্টিভ হৈ থাকে কেতিয়াও আপোনালোকৰ চৰকাৰী আঁচনি পইচা নোসোমায়, লেট্ৰিনৰে হওক বা অৰুণোদয় যেনেকুৱা ধৰণৰ চৰকাৰী আঁচনি আছে, আঁচনি স্কিম, সেই তাৰ পইচা আপোনালোকে নাপাব যদি ইনএক্টিভ হৈ থাকে। এক্টিভ কৰিলেও সোনকালে যিসকলে কৰা নাই, আপোনালোকৰ যিটো বেংক একাউণ্ট হয় সেই বেংকত যাব আপোনালোকৰ, তাত আপোনালোকৰ এক্টিভ কৰি দিব, আধাৰ কাৰ্ডটো লিংক কৰি দিব। আৰু মোবাইলতো পাৰি বন্ধুসকল, মই ইয়াৰ পাছত ভিডিঅ' লৈ আনিম আপোনালোকে মোবাইলত কেনেকৈ কৰিব। যিসকলে সুবিধা হয় সেইসকলে বেংকত কৰি আহিব অতি সহজতে, তাৰপিছতহে আপোনালোকৰ আঁচনিৰ পইচাসমূহ সোমাব।